নমস্কাৰ আজি মই ইন্দিৰাই আপোনালোকক ক'ব ওলাইছো অলপ খেজুৰৰ বিষয়ে অসমীয়াত খেজুৰ বুলি কয় হিন্দীত খজুৰ কয় আৰু ইংলিছত ডেটছ কয় এইটো খেজুৰ হয় এইটো অলপ ডাঙৰ ডাঙৰ আৰু নানান ধৰণৰ খেজুৰ পোৱা যায় কিন্তু খেজুৰৰ পৰা আমাৰ কি উপকাৰ হয় কি লাভ হয় আজি অলপ তাৰ বিষয়ে মই ক'ব ওলাইছো তো এয়া আপোনাক দেখুৱাই দিলো এইটো খেজুৰ মই উলিয়াই লৈছো আৰু এইটো হল পতঞ্জলিৰ তো আপোনালোকে যি ভাল পায় হেইটোৱে আনিব পাৰে তো আমি বিশেষকে পতঞ্জলিৰ লগত জড়িত সেই কাৰণে আমি বেছি পতঞ্জলিৰে আনো তো এইটো এটা আছে বেলেগ বেলেগ আছে এইটো দেখুৱাই দিছো এইটোও হয় খজুৰ লিখা আছে তো বেলেগ বেলেগ ধৰণৰ পোৱা যায় খেজুৰ আৰু মই আপোনালোকক আজি অলপ খেজুৰৰ লাভালাভ কি সেইটো বিষয়ে কম খেজুৰ খুবেই ভাল হয় আপুনি যদি পাৰে তেনেহলে দিনত দুটা বা চাৰিটা খেজুৰ খাবৰ কাৰণে চেষ্টা কৰিব স্বাস্থ্যৰ কাৰণে খুব ভাল হয় আমি বিশেষকৈ কি কৰো আমি যেতিয়া কাবাৰ ঘৰত যাও তেতিয়া আমি কি কৰো মিঠাই সিংৰা ভুজিয়া বিস্কিট এইবোৰ লৈ যাও আৰু সেইবোৰ নিয়াতকৈ আমি যদি কবাত আলহীৰ ঘৰত যাও এনেকুৱা যদি আমি এটা পেকেট লৈ যাও খেজুৰৰ তেনেহলে মই ভাবো এইটো বহুত কামত আহিব কিন্তু লৰা ছোৱালীবোৰে একেবাৰে সৰুবোৰে খাই ভালে পায় কাৰণ মিঠা আছে কিন্তু অলপ ডাঙৰবোৰৰ কথা মই নাজানো 40 ইয়াৰ্ছৰ পিছত 40 বছৰৰ পিছত যদি হে খেজুৰ দুটা বা চাৰিটা খোৱা সদায় অভ্যাস কৰে তেনেহলে আপুনি বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰে খেজুৰত আমাৰ কি থাকে ইয়াৰ লাভ কি হয় খেজুৰত বহুত ফাইবাৰ থাকে আৰু প্ৰটিন থাকে আৰু বহুত কিবা থাকে কিন্তু মোৰ যিখিনি নলেজত আছে মই যিখিনি জানো সেইখিনিয়ে মই আপোনালোকক কৈ দিম যদি আপুনি খুব স্বাস্থ্যৱান হৈ থাকিব বিচাৰে ধুনীয়া ফিট হৈ থাকিব বিচাৰে তেতিয়াহলে আপুনি দুটা ৰাতিপুৱা আৰু দুটা গধূলি নাইবা যিকোনো সময়তো খাব পাৰে আৰু আপুনি যদি চাহ খায় চাহৰ লগত আপুনি চেনি নাখাই পেলাই চেনিৰ সলনি আপুনি এটা খেজুৰ লৈ পেলাই চাহ কাপো খাব পাৰে খেজুৰ আমাৰ দেহত যিবিলাক বিষ হৈ থাকে সেই বিষ বিলাক কমিবৰ কাৰণেও খেজুৰটো লাভজনক হয় খেজুৰ খালে যদি সদায় খায় এনেকুৱা নহয় যে আজি মই 10টা 5টা খাই দিলো একেলগে আৰু 4 দিন মান মই নাখাও হেতু নহয় এটা ৰুটিন বনাই লব ধুনীয়াকৈ যে মই সদায় ৰাতিপুৱা দুটা খাম গধূলি দুটা খাম সকলো বস্তুৰে যেতিয়া আপুনি এখন ৰুটিন বনায় যেতিয়া ডেইলি লাইফত মানে এটা ডিসিপ্লিন মেইনটেইন কৰে তেতিয়া আপুনি বহুত বেমাৰৰ পৰা ৰক্ষা পাই থাকিব পাৰে তো এনেকুৱাকে আপুনি চাহৰ লগত যেনেকে চেনি নাখাব চেনিটো খুব ভাল নহয় চেনি অপকাৰে কৰে উপকাৰ বেছি নকৰে মই জনাত তো চেনিৰ সলনি আপুনি দুটা খেজুৰ খাব পাৰে হেতু খাব পাৰে আপুনি যদি খুব ধুনীয়া মানে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিব বিচাৰে আপুনি যদি ফিট হৈ থাকিব বিচাৰে তেতিয়াহলে আপুনি চেনিৰ সলনি খেজুৰ খাব পাৰে খেজুৰত বহুত পৰিমাণে নিউট্ৰিশন থাকে ফাইবাৰ থাকে প্ৰটিন থাকে আৰু যিবিলাকৰ বহুত মানে স্কিনৰ প্ৰবলেম হয় আৰু যিবিলাক আমাৰ হালমইনা গুটি গুটি এনেকুৱাবোৰ যে হৈ থাকে তো সেইবিলাকৰ কাৰণেও বহুত ভাল হয় খেজুৰ ঘৰৰ যিকেইজন সদস্য থাকে প্ৰত্যেকই যোনে যেনেকে পাৰে অকল মই যে যিটো দেখুৱাই দিছো এইটোৱে যে খাব লাগিব হেতু কথা নহয় মোৰ ঘৰত যিটো আছে মই হেতুকে দেখুৱাই দিছো আপোনালোকক এনেই সাধাৰণ দোকানবোৰতো খেজুৰ সকলোতে পোৱা যায় তেনেকৈ আপোনালোকে আনিব আৰু খেজুৰত মানে এইটো কি থাকে ক্যালসিয়াম বহুত থাকে
সেইটো হাড়িৰ কাৰণে খুব ভাল, হাড়ৰ কাৰণে। আমাৰ যেতিয়া 40 বছৰৰ পিছত আমাৰ দেহত থকা হাড়বোৰ অলপ ঠুনুকা হ'বলৈ ধৰে, গতিকে আমি যে গাখীৰ খাওঁ কেলছিয়ামৰ কাৰণে, তো তেনেকে আপুনি খেজুৰো খাব পাৰে। খেজুৰ খোৱা এটা ধুনীয়াকে অভ্যাস এটা কৰি ল'ব পাৰে। তাৰোপৰি আপুনি কিছুমান থাকে খুব ক্ষীণ মানুহ থাকে, বেছিভাগে শকতে হয়, শকতবোৰে আকৌ সোধে কেনেকৈ ক্ষীণাই যাব পাৰি, সেইটো সোধে। কিন্তু কিছুমান থাকে আকৌ খুব ক্ষীণ মানুহ থাকে। তো ক্ষীণবিলাকৰ কাৰণে এই খেজুৰ দুটা যদি খেজুৰ ল'লে, এই খেজুৰ যে এনেকুৱা দুটা খেজুৰ আৰু 1 গিলাচ গাখীৰ খাই দিব। খেজুৰ আৰু গাখীৰ এই দুটা খালে হেল্থটো ধুনীয়া হয়। মানে যদি বেছি ক্ষীণ আছে আপুনি, তেতিয়াহ'লে আপুনি ৱেটটো বঢ়াব পাৰে তেনেকে। কিন্তু অকল খেজুৰ খালে তেতিয়া ৱেট ইমান নাবাঢ়ে, মানে ফিট হৈ থাকে, ধুনীয়া হৈ থাকে আৰু স্কিনবিলাক ধুনীয়া হৈ থাকে, মানে গুটি গুটি এইবিলাক ইমান নোলায়, খুবেই ভাল এইটো। আৰু যদি কিছুমানৰ কলেষ্ট্ৰল থাকে, কলেষ্ট্ৰল কমাবলে খেজুৰে বহুত সহায় কৰে। সুগাৰ যিবিলাকৰ থাকে, সুগাৰ পেচেণ্ট, তেখেতসকলে আৰামছে খেজুৰ খাব পাৰে, কিন্তু বহুত নাখাব। সকলো বস্তুৰে এটা আমাৰ নিয়ম থাকে। বোলে মই খেজুৰ ভাল, তো খেজুৰ বেছি খাই দিওঁ, সেইটো নহয়। এটা দিনটোত হিচাপ কৰি ল'ব, যিটো কথা মই ক'লো। তো যিবিলাকৰ সুগাৰ আছে, সুগাৰ পেচেণ্টেও খেজুৰ খাব পাৰে। আপুনি চেনি নাখাব, চেনিৰ সলনি এটা গুড় ল'ব, গুড় লৈ পেলাই চাহ একাপ খাই দিলে। যদি দিনত 2 বাৰ চাহ খায়, দুটা খেজুৰ ল'লে চাহৰ লগত, তো তেনেকৈ আপুনি খেজুৰ খাব পাৰে। এই খেজুৰটো বহুতে ভাল হয়, ইয়াতে ফেট নাথাকে। খেজুৰত ফেটছ যিটো হয়, আমাৰ ফেটছ জমা হৈ যায়, ফেটছটো সেইটো নাথাকে। আৰু ফাইবাৰ বহুত থাকে, কেলছিয়াম থাকে, প্ৰটিন থাকে, নিউট্ৰিশ্যন থাকে। আপোনাৰ বডিৰ ভিতৰটো বহুত মানে শক্তিশালী কৰি দিয়ে। যেতিয়া খেজুৰ খাই সদায় খাব, তেতিয়া আমাৰ যিটো অলপ কিছুমানৰ অলপ দুৰ্বল লাগি থাকে, গাটো ভাল নালাগে, দুৰ্বল লাগি থাকে, তো তেতিয়া যদি আপুনি খেজুৰ সদায় খোৱা কৰে, তেতিয়াহ'লে ভিতৰটো শক্তিশালী যেন এটা অনুভৱ হয়। মানে মোৰ দেহাটো এতিয়া ইমান দুৰ্বল নালাগে, মানে ভাল লাগি থাকে। তো সেইটোৰ কাৰণে খেজুৰ খাব। খেজুৰৰ কাৰণে মই আজি এইখিনিয়ে ক'লো, বহুত আছে ক'বলৈ, কিন্তু মানে কি হয়, যেতিয়া ভিডিঅ'বোৰ বেছি দীঘল হ'লেও মানুহবোৰে চাই ভাল নাপায়, সেইকাৰণে মই অলপ চুটি কৰি ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ, যিটো অকণমান হেল্ডি হয়, যিটো মানে মই খাই ভাল পাওঁ বা দেহৰ কাৰণে ভাল, যিটো মই ইউজ কৰোঁ ঘৰত, মই তেনেকুৱা ভিডিঅ'বোৰে দিয়াৰ কাৰণে চেষ্টা কৰোঁ। তো আপোনালোকেও চাব, যদি খাব পাৰে তেনেহ'লে বহুতেই ভাল। যিখিনি চেনি, যিবিলাক আমি ৰসগোল্লা খাওঁ, লালমোহন খাওঁ, নানান ধৰণৰ মিঠাই খাওঁ, সেইবোৰো খাব, কিন্তু সেইবোৰ কেতিয়াবা এদিন খাব, বেছি খাব নালাগে। বহুত দিনৰ পিছত আমিও খাওঁ, এনেকুৱা নহয় যে মই নাখাওঁ, ময়ো খাওঁ। কেতিয়াবা চিংৰা, ৰসগোল্লা, লালমোহন এইবোৰো খাওঁ, কিন্তু তাৰ লগতে এই খেজুৰটো সদায় খোৱাৰ কাৰণে অলপমান চেষ্টা কৰিব। তেতিয়া মই ভাবোঁ সকলোৱে ধুনীয়া স্বাস্থ্যৱান হৈ থাকিব। খেজুৰটো বহুতে ইমান গুৰুত্ব নিদিয়ে, বহুত মানুহে খায়, বহুত আছে খায়, যেনেকৈ বহুতে যোগ প্ৰাণায়াম কৰে, বহুতে মেডিটেশ্যন কৰে, বহুতে খোজ কাঢ়ে, এক্সাৰচাইজ কৰে ভালে থাকিবৰ কাৰণে। তেনেকুৱাকে বহুত মানুহ আছে, তেখেতসকলে মানে কি বস্তু খালে স্বাস্থ্যটো ভালে থাকিব, তেনেকুৱাকে বহুত মানুহ আছে, তেনেকুৱাকে খায়। আৰু কিছুমান আছে এইবিলাক নাভাবে যে খেজুৰ আৰু কিনো, এইটোনো কি খাব লাগে, আৰু তেনেকুৱাকে ভাবে খেজুৰটো। আমি সৰু থাকোঁতে আমি গছৰ পৰাই খেজুৰ খাইছিলোঁ, কাৰণ গছত আমাৰ যিবিলাক দেশী থাকে ন, মানে গাঁৱত কিছুমান থাকে খেজুৰৰ গছ, তো সেইবিলাক প্ৰথমে লাগতেতো কেঁচা হৈ থাকে গ্ৰীণ, তাৰপিছত অলপ হালধীয়া হয়, আৰু পিছত কিন্তু যেতিয়া পকি যায় গছত, তেতিয়া এইটো কালাৰ আহি যায়, পুৰা এনেকুৱা কালাৰ হৈ যায়। গতিকে
যিখিনি মানুহে নাজানে সেইখিনিৰ কাৰণে মই কৈছো, যিবিলাকে জানে খায় তেওঁলোকৰ কাৰণেতো বহুত ভাল কথা। আৰু যিখিনি মানুহে নাজানে খেজুৰৰ উপকাৰিতা আৰু বহুত ক'বলৈ আছে, কিন্তু মই আজিলৈ এইখিনিয়ে ক'লো। আপোনালোকেও খেজুৰটো খাবৰ কাৰণে আৰম্ভ কৰক। কাৰোবাক গিফ্ট দিব পাৰে, মিঠাই নিয়াৰ সলনি খেজুৰ নিব, খায়ো ভাল পাব আৰু দেহাটো ঠিকে থাকে থাকিলে। তো আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈকে। মই এই ভিডিঅ'বোৰ দি মোৰ নিজৰে কিবা এটা ভাল লাগে, সেইটো কাৰণে মই চেনেলটো খুলিলোঁ। আৰু মই যিটোৱে মানে ভাবোঁ যে এইটো স্বাস্থ্যসন্মত হয়, এইটো খালে ভাল, তো তেতিয়া মই সেই ভিডিঅ'টো দিয়াৰ কাৰণে চেষ্টা কৰোঁ। তেনেহ'লে ঠিক আছে, আজিলৈ মই ইমানতে মোৰ ভিডিঅ'টো শেষ কৰোঁ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু যিবিলাক লোকে নতুন চাই আছে মোৰ চেনেলটো, মই ইন্দিৰা, মোৰ চেনেলটোৰ নাম, যিবিলাকে নতুন চাই আছে তেখেতসকলক এটা ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে মই অনুৰোধ জনালোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।